Hello student, SS first year student সকলৰ কাৰণে এটা বহুত ডাঙৰ নোটিফিকেশন আসাম ষ্টেট স্কুল এডুকেশন বোৰ্ডৰ ফালৰ পৰা এটা নতুন নোটিফিকেশন জাৰি কৰা হ'ল এতিয়াৰ পৰা কিন্তু SS ফাৰ্ষ্ট ইয়াৰ এক্সাম পাস কৰিব হলে তোমালোক অলপ বেছিকে মাৰ্ক পাব লাগিব মানে তোমালোকৰ যি পাস কৰা যি পাৰ্সেন্টেজ আছিল প্ৰতিটো সাবজেক্টৰ সেই ক্ৰাইটেৰিয়া কিন্তু বৃদ্ধি কৰা হৈছে অলৰেডি ইয়াৰ কথা আলোচনা হৈ আছিল কিন্তু 2 তাৰিখ মানে এই যোৱা 2 তাৰিখ 2 মাৰ্চ তাৰিখে কিন্তু এটা নোটিফিকেশন জাৰি কৰিলে যত কিন্তু তোমালোকৰ যি পাস কৰা পার্সেন্টেজ ক্রাইটেরিয়া আছে আগত আছিল 30% এতিয়া কিন্তু 33% কৰি দিলে প্ৰতিটো সাবজেক্টত মানে বৰ্তমান সময়ত তোমালোকে এসএস ফার্স্ট ইয়াৰ পাস কৰিব হলে তোমালোক অকমান বেছিকে মাৰ্ক আনিব লাগিব তো গুটে নোটিফিকেশনটো কি আছে তোমালোক গুটেখিনি বুজাই দিম তাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা এখন হল নোটিফিকেশনটো আসাম ষ্টেট স্কুল এডুকেশন বোৰ্ডৰ ফালৰ পৰা 2 তাৰিখ 3 মাহ 2026 তাৰিখে এই নোটিফিকেশনটো দিয়া হৈছে নোটিফিকেশনটোত কি কোৱা আছে মই গুটেখিনি বুজাই দিম it is hereby notified to all concerned that the pass percentage তোমালোকে সব the pass percentage criteria for the SS first year examination 2026 has been revised তো তোমালোকৰ যি পাস কৰা ক্রাইটেরিয়া আছিল হেতু কিন্তু রিভাইজ কৰা গৈছে as per the new academic guidelines নতুন academic guidelinesৰ মতে the minimum pass percentage has been increased from 30% to 33% with immediate effect তো তোমালোকৰ নতুন যি পাস কৰা পার্সেন্টেজটো মানে পাস কৰিব হলে তোমালোকে এটা 33% নহয় 33% পাব লাগিব এটা কেনেকে পাবা কোন গিটা সাবজেক্টত কি হ'ব তাৰ এটা গুটেখিনি তোমালোকৰ পাস কৰা এটা ক্রাই গুটেখিনি এটা টেবুল দি দিছে the pass mark will be keep as follow কেনেকে পাবা সোয়া প্ৰথম এক নম্বৰ দিছে যদি তোমালোকৰ টোটাল মাৰ্ক 100 থাকে যেনেকে তোমালোকৰ এমআইএল সাবজেক্টবোৰ এছামিজ হক ইংলিশ হক তাত পুৰা 100 মাৰ্কৰ কোৱেশ্চন পেপাৰটো থাকে মানে থিওৰি মাৰ্ক 100 মাৰ্ক থাকে তো 100ৰ ভিতৰত তোমালোকে পাস কৰিবা আগত আছিল 30 মাৰ্কস কিন্তু এতিয়া তোমালোকে 33 পালেহে তোমালোকে পাস কৰিবা তো টোটাল পাস মাৰ্ক তোমালোকে চাব পাৰা 33 তোমালোকে পাব লাগিব বুজি পাইছা তাৰ পিছত 2 নম্বৰ হেবোৰ সাবজেক্ট যিবোৰ সাবজেক্টৰ টোটাল মাৰ্কটো 100 কিন্তু থিওৰি 70 হয় যেনে জিওগ্ৰাফি মানে জিওগ্ৰাফি তোমালোকে 70 মাৰ্কৰ থিওৰি পেপাৰ দিব লাগে আৰু 30 মাৰ্কৰ তোমালোকৰ প্ৰেক্টিক্যাল হয় তো তোমালোকে এতিয়া 70 মাৰ্কৰ যিমানবোৰ পেপাৰ আছে যেনেকুৱা যত প্ৰেক্টিক্যাল আছে তো 70 ভিতৰত থিওৰি তোমালোকে 70 ভিতৰত তোমালোকে কিমান পাব লাগিব 23 পাব লাগিব আৰু প্ৰেক্টিক্যাল যি 30 মাৰ্কস আছে সেই 30 মাৰ্কসৰ ভিতৰত কিন্তু তোমালোকে 10 মাৰ্কস পাব লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা যদি তোমালোকে থিওৰিত 70 আউট অফ 23 পাই যোৱা কিন্তু যদি প্ৰেক্টিক্যালত 10 নোপোৱা তেতিয়াহলে কিন্তু তোমালোকে ফেল কৰি যাবা ওকে তাৰপিছত যিটো থাৰ্ড নম্বৰ ক্ৰাইটেৰিয়াটো আছে সেইটো হৈছে যিবোৰ সাবজেক্টত তোমালোকৰ 90 মাৰ্ক থিওৰি থাকে আৰু 10 মাৰ্ক কিবা প্ৰেক্টিক্যাল থাকে নাইবা এসাইনমেন্ট থাকে তো তাত তোমালোকে 90 ভিতৰত তোমালোকে কিমান পাব লাগিব 30 পাব লাগিব আৰু যি তোমালোকৰ 10 মাৰ্কসৰ যি এসাইনমেন্ট থাকে বা প্ৰেক্টিক্যাল থাকে সেই 10ৰ ভিতৰত তোমালোকে 3 পাব লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা বুজি পাইছা তাৰ পিছত নেক্সট 4 নম্বৰ ক্ৰাইটেৰিয়াটো হৈছে সেইটো হৈছে যিবোৰ সাবজেক্ট তোমালোকৰ 80 মাৰ্কসৰ থিওৰি থাকে হয়নে 80 নম্বৰ থিওৰি থাকে আৰু তাত 20 নম্বৰ প্ৰেক্টিক্যাল মাৰ্ক থাকে তো সেইবোৰ সাবজেক্টৰ কাৰণে তোমালোকে থিওৰিত মই কৈ আছো থিওৰিত 80ৰ ভিতৰত তোমালোকে 80ৰ ভিতৰত তোমালোকে 26 পাব লাগিব তেতিয়াহে পাস কৰিবা তাৰ লগে লগে তোমালোকৰ যি প্ৰেক্টিক্যাল মাৰ্ক আছে 20ৰ ভিতৰত তোমালোকে 7 পাব লাগিব তেতিয়াহে তোমালোকে সেই সাবজেক্টত পাস কৰিবা তাৰ পিছত 5 নম্বৰ যিটো ক্ৰাইটেৰিয়া আছে কিছুমান এনেকুৱা সাবজেক্ট আছে যত থিওৰি 50 মাৰ্কসৰ থাকে আৰু তোমালোকৰ প্ৰেক্টিক্যাল এন্ড প্ৰজেক্ট 50 মাৰ্কসৰ থাকে তো সেইবোৰত কি হ'ব তোমালোকৰ থিওৰি তোমালোকে 50 আউট অফ 17 পাব লাগিব তেতিয়াহে পাস কৰিবা আৰু তোমালোকৰ প্ৰেক্টিক্যাল বা প্ৰজেক্টত 50 আছে সেই 50ৰ ভিতৰত তোমালোকে 16 পাব লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা মানে তোমালোকে এতিয়া 3 নম্বৰ বেছিকে পাব লাগিব চাব গলে 3 নম্বৰ তোমালোকে এতিয়া বেছিকে পাব লাগিব যত তোমালোকে 30 পালে পাস হলা হয় এতিয়া তোমালোকৰ 33 আনিব লাগিব যত তোমালোকে 20 পালে পাস কৰিলা হয় এতিয়া তোমালোকৰ 23 পাব লাগিব যত তোমালোকে 27 পালে পাস কৰিলা হয় এতিয়া তোমালোকে 30 পাব লাগিব মানে তোমালোকৰ এতিয়া প্ৰতিটো সাবজেক্টত 3 মাৰ্কে বেছিকে পাব লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা ওকে তো এই নোটিফিকেশনটো কিন্তু এসএস ফার্স্ট ইয়াৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট যিসকলে এতিয়া এসএস ফার্স্ট ইয়াৰ দিবলৈ গৈ আছে তেওঁলোকক কৈ দিও তোমালোকে ভাল ধৰণে পঢ়া তোমালোকৰ যিবোৰ এক্সাম অলৰেডি ষ্টাৰ্ট হ'বই আৰু তো তোমালোকে এতিয়াৰ পৰাই কিন্তু ভালকে পঢ়া তোমালোকে গম পালা এতিয়া পাস কৰা পাৰ্সেন্টেজটো বঢ়াই দিয়া হৈছে তো তেনেকে তোমালোকে পঢ়িবলৈ চেষ্টা কৰা আমাৰ চেনেলটো তোমালোকে এসএস ফার্স্ট ইয়াৰ কাৰণে প্ৰতিটো সাবজেক্টৰ আৰ্টস ষ্ট্ৰীমৰ প্ৰতিটো সাবজেক্টৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ কমন কোৱেশ্চন আনসাৰ দিয়া হ'ব তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তাৰ তলত লিখিছে অল দ্য হেড অফ দ্য ইনষ্টিটিউচন আৰ ইনষ্ট্ৰাক্টেড টু গাইড এণ্ড সাপোৰ্ট দেয়াৰ ষ্টুডেণ্টছ টু মিট
দ্য আপডেট একাডেমিক ষ্টেণ্ডাৰ্ড তো গোটেইখিনি হৈছে আৰু এইটো আছাম স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা আহিছে অতিকৈ ইম্পৰ্টেণ্ট তো তোমালোকে মনত ৰাখিবা তোমালোকৰ যি পাছ কৰা পাৰ্চেণ্টেজ আছিল সেইটো কিন্তু এতিয়া বঢ়াই দিয়া গৈছে তো ইমানখিনি আছিল আজিলৈ যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা কমেণ্ট কৰি তুমি কি ভাবিছা এইটোৰ ওপৰত তুমি জনাব পাৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই